সকলোকে মহালয়া স্বাগতম জনাইছোঁ আৰু আমি এই মুহূৰ্তত যোৰহাটত উপস্থিত আছোঁ আৰু সকলোৱে জানে যে মহালয়া মানেই যোৰহাট আৰু যোৰহাটত মহালয়াৰ দিনাখন দেখা পোৱা যায় এক অভূতপূৰ্ব এক পৰিৱেশ দেখা পোৱা যায় য'ত লোকে লোকাৰণ্য হৈ পৰে আৰু লোকবিশ্বাস আছে যে আজিৰ দিনটোত যদি প্ৰাতঃ ভ্ৰমণ কৰা যায় তেনেহ'লে অসূয়া অপ্ৰীতি সমাজৰ পৰা নাইকিয়া হৈ যায়। লোকবিশ্বাস আছে যে আজিৰ দিনটোতেই দেৱী মা স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি আহে আৰু সেইবাবে দেখা পোৱা যায় মহালয়া পুৱা এনেধৰণে লোকে লোকাৰণ্য হৈ পোৱা দেখা পোৱা যায়। আৰু আমি এই মুহূৰ্তত শৰতৰ আগমনৰ লগে লগে যি শাৰদীয় এক উৎসৱ আহি পৰিছে, যি দুৰ্গোৎসৱ আহি পৰিছে, সকলোকে স্বাগতম জনাই আমি এই মুহূৰ্তত মহালয়া পুৱা পৰিৱেশ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে এই মুহূৰ্তত মই দেখাই আছোঁ। এয়া যোৰহাটৰ গড়ালিৰ দৃশ্য আৰু গড়ালিত প্ৰত্যেক বছৰে দেখা পোৱা যায় মহালয়াত এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰে আৰু পুৱা প্ৰায় 12 বজাৰ পিছতেই দেখা পোৱা যায় এনেধৰণে পথসমূহত বিভিন্নজনে এনেধৰণে প্ৰাতঃ ভ্ৰমণ কৰা দেখা পোৱা যায়। পৰিয়ালৰ লোকৰ সৈতে প্ৰাতঃ ভ্ৰমণ কৰে আৰু তেওঁলোকে আজিৰ দিনটোৰ পৰাই এক পূজা লগা এটা পৰিৱেশ আজিৰ দিনটোৰ পৰাই যিহেতু আহি পৰে আৰু সেইবাবে দেখা পোৱা যায় এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰে। কেৱল আমি গড়ালিত উপস্থিত আছোঁ যোৰহাটৰ, কেৱল গড়ালি বুলিয়ে নহয়, গড়ালি বা বিভিন্ন পথ উপপথ বা বিভিন্ন স্থান সকলোতে এনেধৰণৰ ভিৰ পৰিলক্ষিত হয়। কেৱল যে যোৰহাট নগৰ তেনেধৰণৰ নহয়, তিয়ক, মৰিয়নি, তিতাবৰ, যোৰহাটৰ দাঁতিকাষৰীয়া বিভিন্ন স্থান সকলোতে মহালয়া পুৱা এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰে আৰু সকলো এনেধৰণে আহি তেওঁলোকে মহালয়া পুৱা এনেধৰণে উপভোগ কৰা দেখা পোৱা যায়। আৰু বিশেষত আজি যিসমূহ নগৰত যিসমূহ পূজা মণ্ডপ আছে সেই পূজা মণ্ডপসমূহে তেওঁলোকে ইয়াত শোভাযাত্ৰা কৰে, তেওঁলোকৰ পূজাৰ যিসমূহ এবাৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ তেওঁলোকে মানুহৰ মাজত প্ৰচাৰ কৰিবৰ বাবে তেওঁলোকে পুৱাৰে পৰা তেওঁলোকে এনেধৰণৰ শোভাযাত্ৰা কৰা দেখা পোৱা যায়। আৰু কিছু সময়ৰ পিছতে এখন এখনকৈ পূজা মণ্ডপৰ বিভিন্ন সমিতিসমূহ তেওঁলোক আহিব আৰু তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিব আৰু এটা আজিৰ পৰাই যেন জেলেপীৰ এটা উৎসৱ বা বিভিন্ন যিসমূহ পূজাৰ যিসমূহ বেলুনৰ এটা উৎসৱ এনেধৰণে আজিৰ পৰা এটা আৰম্ভ হয়। আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে মোৰ দেখাই আছে যে কেনেধৰণে দাঁতিকাষৰীয়া যিসমূহ স্থান আছে ইয়াত দেখা পোৱা গৈছে, ইয়াত কেনেধৰণে এতিয়া বেলুনৰ সমাহাৰ এই মুহূৰ্তত ঘটিছে। আজিৰ পৰা এটা পূজা লগা পৰিৱেশ যিহেতু আৰম্ভ হৈ যায়। বেলুনৰ এটা সমাহাৰ কি বিকি আছে? বেলুন কেইটকা? 10 টকা। বেলুন বিকিবলৈ আৰম্ভ কৰিছে, এটা পূজা লগা পৰিৱেশ আৰম্ভ হৈ গৈছে। এক কথাত ক'বলৈ গ'লে লোকে লোকাৰণ্য হৈ পৰে আজিৰ দিনটো মহালয়াৰ দিনটোত যোৰহাটত। আৰু বিভিন্নজন আছে, আমি বিভিন্নজনৰ লগত কথা পাতি যাম। পোহৰ হোৱালৈকে এনেধৰণৰ এটা ভিৰ পৰিলক্ষিত হ'ব। পোহৰ হোৱালৈকে আমি বিভিন্নজনৰ লগত কথা পাতিম। পূজাত তেওঁলোকৰ কি কৰিব, পূজাত কেনেধৰণৰ তেওঁলোকৰ আয়োজন আছে বা পূজাক লৈ তেওঁলোকে কি ভাবে, বিভিন্ন ধৰণৰ কথা আমি তেখেতসকলৰ লগত পাতিবলৈ আমি আৰম্ভ কৰিম। আৰু দেখা পোৱা গৈছে এনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে আৰু প্ৰত্যেকেই পৰিয়ালৰ সৈতে আহি তেওঁলোকে এনেধৰণে মহালয়া পুৱাটো উপভোগ কৰা দেখা পোৱা যায়। আৰু যিহেতু মই কৈছোঁৱে যে কেৱল গড়ালিতে নহয়, গড়ালিৰ বিভিন্ন দাঁতিকাষৰীয়া যিসমূহ স্থান আছে তাতো এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰে। বিশেষত হোষ্টেলসমূহত যিসমূহ ছাত্ৰাবাসত যিসমূহ ল'ৰা ছোৱালী থাকে তেওঁলোকে আহি আজিৰ দিনটো এনেধৰণে ভিৰ পৰিলক্ষিত কৰে, তেওঁলোকে আহি এনেধৰণে আজি ইয়াত মহালয়া উপভোগ কৰা দেখা পোৱা যায়। আৰু এক কথাত আজিৰ পৰা এটা পূজা লগা পৰিৱেশ যিহেতু সকলোৱে মনত আহি যায়, সকলোৱে মাজত আহি যায় আৰু সেইবাবেই এনেধৰণে দেখা পোৱা যায় যে মহালয়া পুৱা যোৰহাটত এনেধৰণে বীৰ দি বাট নোপোৱা অৱস্থা এটা সৃষ্টি হয়। যথেষ্টখিনি লোকৰ সমাহাৰ ঘটে, যথেষ্টখিনি এনেধৰণে আমি দুই এজনৰ লগত কথা পাতিব বিচাৰিম। বাইদেউ ক'ৰ পৰা আহিছে? যোৰহাটৰে। কেনেকুৱা লাগে মহালয়াত সদায় আহেনে? নাই, এইবছৰ প্ৰথম আহিছোঁ, ভাল লাগিছে। কি দেখিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে আহি পিনি, এটা পূজা লগা এটা ফিল্ডটো আহিছে। আৰু পূজাক লৈ এবাৰ কি আয়োজন? সেয়াই আৰু আগত যেনেকুৱা আছিলে এইবাৰো তেনেকুৱাই আৰু। বজাৰ নাই হোৱা, কৰিম আৰু লাহে এতিয়া। ক'ৰ পৰা আহিছে? যোৰহাট সবাই বন্ধা। নিশ্চয় যোৰহাটৰ সবাই বন্ধাৰ পৰা আহিছে আৰু এনেধৰণে তেওঁলোকে পূজাৰ প্ৰিপেৰেশ্যন যে আজিৰ পৰা আৰম্ভ কৰে মহালয়াত, যিহেতু এনেধৰণে তেওঁলোকে প্ৰাতঃ ভ্ৰমণ কৰে, তাৰপিছতে তেওঁলোকে আজি পূজাৰ এনেধৰণৰ এটা পৰিৱেশে দেখা পোৱা যায়। আৰু মই কৈছোঁৱেই যে এটা বীৰ দি বাট নোপোৱা অৱস্থা মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে মতে দেখাই আছে যে যিমানেই সময় আগবাঢ়ে সিমানেই মানুহৰ সংখ্যা বাঢ়ি যায়। পৰিয়ালৰ সৈতে সকলো ওলাই আহে, বন্ধু বান্ধৱৰ সৈতে সকলো ওলাই আহে আৰু ওলাই আহি
ওলাই আহি তেওঁলোকে মহালয়াৰ যিটো পুৱা মহালয়া পুৱাটো এনেধৰণে তেওঁলোকে উপভোগ কৰা দেখা পোৱা যায় আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো হয় আমি সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈও আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক লৈ যাম যে কেনেধৰণে বিভিন্ন আৰতি ইয়াত অনুষ্ঠিত হয় দুৰ্গা মাৰ বিভিন্ন গীতত তেওঁলোকৰ নৃত্য তেওঁলোকৰ আৰম্ভ হয় আৰু এনেধৰণে এটা পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰে আৰু এই সকলোখিনি আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক কিছু সময় পিছত লৈ যাম কিন্তু এই মুহূৰ্তত দেখা পোৱা গৈছে এটা বীৰ দি বাট নোপোৱা অৱস্থা আৰু সকলোৱে এই মুহূৰ্তত দেখা পোৱা গৈছে যে এটা যিহেতু তেওঁলোকে পূজাৰ পৰিৱেশ যিহেতু সকলোৱে থাকে সকলোৱে এনেধৰণে ইয়াতে ৰং ৰহচ কৰা দেখা পোৱা যায় ভণ্টিসকল কেইটা বজাত ওলাই আহিছা ক'ৰ পৰা আহিছা আমি বৰপুলৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছা বৰপুল কেনেকুৱা লাগে আজি ভাল লাগিছে সদায় নাই প্ৰত্যেকবাৰে অহা নহয় এবাৰহে হৈছে কেইটা বজাত ওলাই আমি 3টামান বজাত ওলাই আহিছোঁ খোজকাঢ়ি আহিছোঁ খোজকাঢ়ি যথেষ্ট আহিছোঁ ঠিক আছে নিশ্চয়কৈ বৰপুলৰ পৰা ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে এনেধৰণে ইয়াতে মহালয়াৰ যিটো পুৱা এই মহালয়া পুৱাটো উপভোগ কৰা দেখা পোৱা গৈছে আৰু যিহেতু আজিৰ দিনটোত এনেধৰণে সকলো আহি তেওঁলোকে লগৰ সমনীয়াৰ লগত আহিছে পৰিয়ালৰ লগত আহিছে আৰু এটা মই কণমানি টীম আছে এটা কণমানি টীম মই অকণমান কেমেৰা আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অকণমান কেমেৰা আগলৈ আমি আহিম অকণমান ৰৈ দিয়া ভিডিঅ' জাৰ্নেলিষ্ট পৰাকৈ দেখুৱাব তোমালোকে কি কৰিবা কিহত নাচে কি নাচিবা কোনটোত বাইদেউ তোমাৰ অকণমান আমি চাব পাৰিম নি কেনেকৈ নাচিবানো অকণমান নিজে নিজে গাই পেলাই অকণ নাচি দিয়াচোন নিজে নিজে গাই পেলাই ক'ৰ পৰা আহিছা তোমালোক কাঠকটীয়াৰ পৰা বাপৰে কি নাম প্ৰজ্ঞাপ্ৰিয়া ফুকন কেনেকুৱা লাগিছে আজি ভাল লাগিছে ভাল লাগিছে এইবাৰ প্ৰথম আহিছা নহয় আগত এবছৰ আহিছিলোঁ আগতে তুমি প্ৰথম কেনেকুৱা লাগিছে ভাল পূজাত কিবা কিবি বজাৰ কৰিবা নে দেউতাহঁত আহিছে নাই আহিছোঁ আহিছে ঠিক আছে বঢ়িয়া আমি তোমালোকৰ নাচো দেখুৱাম দেই ব'লা তোমালোকে আগবাঢ়া কেনেকুৱা লাগে এই মহালয়ৰ দিনাখন আহি কেনেকুৱা লাগে ভাল লাগিছে বহুত এই ইমান মানুহ সকলো একেলগে ওলাই আহে যেন কাৰো একো দুখেই নাই সকলো যেন সুখেই হয় এতিয়া বহুত গোটেইখিনি ৰাইজক একেলগে দেখি বহুত ভাল লাগিছে তাৰপৰা মোৰ ছোৱালী এতিয়া নৃত্য প্ৰদৰ্শন কৰি আছে এটা কৰি আহিলে আৰু দুজেগাত আছে কৰি মেলি কৰি আমি ফূৰ্তি ফাৰ্তা কৰি আৰু যাম আৰু জেলেপি লৈ মহালয়াৰ শুভেচ্ছা যথেষ্ট দিছোঁ আৰু দেখা পোৱা গৈছে এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰে নৃত্য গীতে কিছু সময়ৰ পিছতে নৃত্য গীতে জীপাল হৈ পৰিব যোৰহাটৰ পথ জীপাল হৈ পৰিব আমি সেই দিছোঁ প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখাম আৰু এটা কথা ক'ব লাগিব যাতে কোনো ধৰণৰ যাতে এই যিহেতু যথেষ্টখিনি এয়া নিশ্চয় এয়া দেখিছে আপুনি দিছে চাওক আজিৰ পৰা মই কৈছোঁ যে মহালয়া মানে পূজা এটা শাৰদীয় বতৰ আৰম্ভ হৈ যায় মহালয়াৰ পৰাই আৰু আজিৰ দিনৰ পৰা পূজা লগা এটা বতৰ আৰম্ভ হৈ যায় সমগ্ৰ অসমতে আৰম্ভ হৈ যায় প্ৰথম যেন যোৰহাটতে লাগে এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰে আৰু এয়া সাজি কাচি আহিছে কি হৈ আহিছা তুমি পাণ্ডা মানে মহালয়া ফুৰিবলৈ আহিলা কেনেকুৱা লাগিছে ভাল লাগিছে ডাইলগ ক'বা নি পাণ্ডা নাই ক'বলগীয়া একো নাই এতিয়া পাণ্ডা হৈ ওলাই আহিছে আৰু এনেধৰণে সকলো সাজি কাচি আহে যিহেতু পূজাৰ বতৰত পাণ্ডা হৈ তেওঁ যিসকল লোক আহিছে তেওঁলোকক মনোৰঞ্জন দিবলৈ এই মুহূৰ্তত চেষ্টা কৰিছে আৰু এয়াই যোৰহাটৰ মহালয়া এয়াই যোৰহাটৰ গড়ালি মহালয়া বুলি ক'লে গড়ালি এটা বিশেষ থাকে কিবা নৃত্য আছে নি পাণ্ডা কিবা নাচ আছে নি পাণ্ডা নৃত্য পৰিৱেশন কৰি আছে আৰু যিহেতু ভেপুজালা পূজা বুলি ক'লে ৰ'বা একেলগে আৰু পূজা বুলি ক'লে যিহেতু ভেপুজালা যিটো কয় যিটো কাণ বিকট মৰা এটা ভেপুজালা শব্দ সেই শব্দ আৰম্ভ হ'লে পুৱাৰ পৰাই একেলগে 3টা ভেপুজালা একেলগে এয়া দেখা পোৱা গৈছে এনেধৰণৰ এটা পূজা লগা পৰিৱেশ আৰম্ভ হৈ যায় আৰু ইতিমধ্যে পাণ্ডাৰ লগত ফটো ছেশ্যন চলি আছে ক'ৰ পৰা আহিছে লেচুবাৰীৰ পৰা আহিছোঁ কেনেকুৱা লাগে ভালে লাগিছে আহি কোন আহিছে
মোৰ ভণ্টি আহিছে, ভাগিন আহিছে আৰু মা আহিছে। প্ৰত্যেক বছৰ নহয়, মই এইবাৰ প্ৰথম আহিছো। কেনেকুৱা লাগিছে? ভাল লাগিছে, প্ৰথম দেখিছো। ক'ত ঘৰ? মোৰ অৰিজিনেল ঘৰ বোকাখাটত। প্ৰথম আহিছো এইবাৰ। প্ৰথম মহালয়া যথেষ্ট ভাল পাইছে আৰু ইতিমধ্যে পাণ্ডাক লৈ যথেষ্ট আকৰ্ষণৰ সৃষ্টি হৈছে। সকলোখিনি আহিছে, সতীৰ্থ সাংবাদিকসকলো আহিছে পাণ্ডাৰ ফটো ল'বৰ কাৰণে এই মুহূৰ্তত দেখা পোৱা গৈছে আৰু সকলোৱে এনেধৰণে এটা পৰিৱেশে বিৰাজ কৰিছে। কি কিনিলা চাওঁ অকণমান মই মোৰ লগত কথা পাতোঁ। কি কিনিলা দেখিলা কেনেকৈ কাণত বজাই থৈ গৈছে? এনেকে ঘূৰাই দিয়া। ক'ৰ পৰা আহিছে? যোৰহাটৰ মাছৰ হাট। কেনেকুৱা লাগে? ভালে লাগে, ভাল লাগে। আৰু কোন আহিছে? মানুহজন আহিছে। তুমি বিয়াও হ'লা? সৰু ছোৱালী যেন লাগিছে। ঠিক আছে, ভাল লাগিলে লগ পাই। আৰু এনেধৰণে দেখা পোৱা গৈছে সকলোৱে একেলগে ইয়াতে হাঁহি ফূৰ্তি কৰি এটা পৰিৱেশে বিৰাজ কৰে। আৰু বিশেষত মই আৰক্ষী লোকসকলকো দেখুৱাম, তেওঁলোকে যাতে এই যিসকল ইয়াত সমবেত হয় তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে যথেষ্টখিনি বিশেষত যান বাহন আৰক্ষীয়ে যথেষ্টখিনি ব্যৱস্থা লোৱা দেখা পোৱা যায়। তেওঁলোকে ইয়াত পুৱাৰ পৰাই নিশা 11 বজাৰ পৰাই তেওঁলোকে ইয়াতে সষ্টম হৈ থাকে যাতে একো অসুবিধা নহয়। আৰু মই কৈছোঁৱেই যিমানেই সময় অতিবাহিত কৰিছে সিমানেই এটা বীৰ দি বাট নোপোৱা অৱস্থা যোৰহাটৰ গড়ালি দেখা পোৱা গৈছে। আমি মাজে মাজে কথা পাতি যাম, মাজে মাজে বিভিন্ন অনুষ্ঠান দেখাই যাম। এনেধৰণেই প্ৰত্যেক বছৰ দেখাৰ নিচিনাকৈ এনেধৰণেই মহালয়া পোৱা দেখা পোৱা যায়। গড়ালিত এটা বিশেষ পৰিৱেশে বিৰাজ কৰে আৰু এতিয়াও দেখা পোৱা গৈছে কেনেধৰণে এটা বীৰ দি বাট নোপোৱা অৱস্থা।